নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিলৈ বহুতে কনফিউজন হৈ আছে যে এই অহা যেটো 10 জুলাই অৰ্থাৎ আজি হল 6 তাৰিখ আৰু 10 তাৰিখতে কি অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে পাব নে নাপাব। বহুতে এনেকুৱা নানা টাইপৰ কোশ্চিন কমেন্ট কৰি আছে আৰু বহুতে কনফিউজন হৈ আছে আৰু বহুতে নানা ধৰণৰ এনেকুৱা ভিডিঅ' বনাই আছে যে এই 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পাব। বহুতে এনেকুৱা টাইপৰ ভিডিঅ' বনাই আছে। তো আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই 10 জুলাই তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন নাপাব। কিয় নাপাব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে কম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু অৰুণোদয় আঁচনিলৈ আৰু এটা আপডেট আহিছে। এই আপডেটটো আপোনালোকক কৰিব লাগিব যদি আপোনালোকে 4.0 বাবে এপ্লাই কৰিব বিচাৰে বা আপোনালোকে যদি ডিবিটি লিংক কৰা নাই। এই লিংকটোৰ বাবে আপোনালোকক সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি নতুন কোনোবাই অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল, প্ৰথম কথাটো হ'ল যে আজি হ'ল 6 তাৰিখ অৰ্থাৎ 6 জুলাই। এই 6 জুলাই তাৰিখতে বাজেট হ'ব। বাজেট বিধানসভাত অনুষ্ঠিত কৰিব CM ছাৰে। এই বাজেটত ধৰা হ'ব যিটো আপোনালোকৰ অৰুণোদয় আঁচনি, তাৰপিছত আৰু যিকেইটা আঁচনি অসম চৰকাৰে লৈ আহিছিল ইয়াৰ আগত বা যিকেইটা আঁচনি লৈ আহিব এতিয়া, সেই আঁচনিকেইটা এই বাজেটত ধৰা হ'ব। অৰুণোদয় আঁচনিৰ লগতে বাবু আঁচনি হোক, তাৰপিছত নিযুত মইনা আঁচনি হোক, আত্মনিৰ্ভৰশীল আঁচনিৰ লগতে আৰু বহুত বাজেট লৈ আহিব। এই বাজেটতে ধৰা হ'ব সকলোখিনি ডিটেইলছ আপোনালোকে গম পাব, কাৰণ এতিয়া চৰকাৰে বাজেটত ধৰিব, তাৰ পিছতহে এই আঁচনিকেইটা ষ্টাৰ্ট হ'ব। তো 6 জুলাই তাৰিখত অৰ্থাৎ আজিৰ পৰা বাজেট ষ্টাৰ্ট হ'ব। আপোনালোকে নিউজতে পাব আজিৰ পৰা 6 জুলাইলৈকে আপ টু জুলাই মাহৰ 27-28 তাৰিখলৈকে বাজেট চলি থাকিব। এই বাজেটত সকলোখিনি ধৰা হ'ব। তো ফ্ৰেণ্ডসকল, এতিয়ালৈকে বাজেট হোৱা নাই বাবেহে এই অৰুণোদয় আঁচনি 10 জুলাই তাৰিখে আপোনালোকে নাপাব। এই মাহ অকল বাজেটতে যাব। তাৰ পিছত জুলাই মাহৰ পিছত আগষ্ট মাহ যেতিয়া আহিব, আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ধনটো পাব। যিহেতু CM ছাৰে ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলে যে আগষ্টৰ 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন আপোনালোকৰ একাউণ্টত সোমাই যাব। ইয়াতে কোনো ধৰণৰ ডকুমেণ্ট জমা দিব নালাগে, কোনো কিবা আপডেট একো কৰিব নালাগে। অকল এটাহে কাম হ'ব, যিসকলে চাকৰি পাইছে, যিসকলে ধৰি লওক কোনোবাই মহিলাই চাকৰি পাইছে বা ঘৰৰ সদস্য কোনোবাই চাকৰি পাইছে, এইটো নামটো কটা যাব আৰু যদি কোনোবাই মহিলাই ঢুকাইছে সেই নামটো কটা যাব। তো ফ্ৰেণ্ডসকল, আৰু আপোনালোকক কৈছোঁ যে ডিবিটি লিংক যদি কৰা নাই, ধৰি লওক কোনোবা অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় কিন্তু ডিবিটি লিংক কৰা নাই, বেংকৰ লগত KYC আপডেট দিয়া নাই, আপডেটটো দিব। নতুবা আপোনালোকৰ যিটো অৰুণোদয় আঁচনিৰ ধন এইটো আপোনালোকে নাপাব পাৰে, অৰ্থাৎ হোল্ড হৈ যাব পাৰে, অৰ্থাৎ আপোনালোকৰ একাউণ্টত নোসোমাবও পাৰে। সেইবাবে কৈছোঁ যে আপোনালোকৰ ভিতৰত যদি কোনোবাই ডিবিটি লিংক কৰা নাই, ডিবিটি লিংকটো কৰি ল'ব বা KYCটো আপোনালোকে বেংকত গৈ KYCটো জমা দি আহিব লাগিব। আধাৰ কাৰ্ডৰ লগত যদি লিংক কৰা নাই, বেংকৰ নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব, নতুবা আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন নাপাব পাৰে। তো বন্ধুসকল, এই 10 জুলাই তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন নাপাব। বহুতে নানা ধৰণৰ ভিডিঅ' বনাই আছে 10 জুলাই তাৰিখে পাব, 10 জুলাই তাৰিখে পাব, কিন্তু নাপাব। 10 জুলাই তাৰিখে নহ'ব, আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন নাপাব। একেবাৰে আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব অৰুণোদয় আঁচনিৰ ধন। লাষ্ট যিসকলে 9,000 টকা লাভ কৰিছিল ফেব্ৰুৱাৰী মাহতে, সেই মহিলাসকলে আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ আগষ্ট মাহৰ পৰা আপোনালোকে বেংকৰ জৰিয়তে, একাউণ্টৰ জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধনৰাশি। এতিয়া কিমান সোমাব, 1250 নে 3,000 টকা, এইটো এতিয়ালৈকে আপডেটটো অহা নাই। এইটোলৈ যেতিয়া আপডেট আহিব তেতিয়া মই ভিডিঅ' বনাই দিম। তো বন্ধুসকল, চিন্তা কৰিবলগীয়া একো কথা নহয়। এই 10 জুলাই তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপায়। আৰু বহুতে কৈ আছে যে দাদা অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ কেতিয়া ষ্টাৰ্ট হ'ব, এপ্লাই কৰিব বিচাৰোঁ, কি কি ডকুমেণ্ট লাগিব। আপোনালোকৰ এপ্লাই এতিয়া কোনো ধৰণৰ ফৰ্ম দিয়া নাই। ফৰ্ম দিব পাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ পৰা নতুন ফৰ্ম আহিব পাৰে, যিটো 4.0 অৰুণোদয় আঁচনি। এই 4.0 আহিলে আপোনালোকক এপ্লাই কৰাৰ সুবিধা দিব। যিসকলে মহিলা এতিয়ালৈকে এপ্লাই কৰা নাই বা কৰিব বুলি ভাবি আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া হ'ব 4.0 অৰুণোদয় আঁচনি। কি লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID আৰু ৰেচন কাৰ্ড নাম্বাৰটো লাগিব, নহ'লে আপোনালোকে অৰুণোদয় আঁচনি নাপাবও পাৰে। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কেলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।